মোৰ কোনো হেঁপাহ নাই। তথাপিতো মই কৈছোঁ আপোনালোকক, যাৰ গান শুনি আমি ডাঙৰ হৈছোঁ, যাৰ গান শুনি আমি জীৱনটো জীয়াব শিকিছোঁ, যাৰ গানে আমাক আজীৱন জীয়াই ৰাখিব, মৃত্যু পৰ্যন্ত যাৰ গীত শুনিম, সেই মানুহজন নাই বুলি ক'ব লাগিলে কিমান কষ্ট হয় সেই কথাটো মই অন্তত অনুভৱ কৰিছোঁ, আপুনিও হয়তো অনুভৱ কৰিছে। এই খবৰটো মোৰ দিবলৈ কেতিয়াও মন নাছিল। মই আপোনালোকক জনাইছোঁ যে আমাৰ সকলোৰে আটাইতকৈ প্ৰাণৰ শিল্পীগৰাকী যি আমাৰ ইয়াতে আছে, তেওঁ নাই বুলি খবৰ এটা আহিছে। ছিংগাপুৰত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল, তেওঁ সাগৰত পৰিলে। সাগৰত পৰাৰ পিছত তেওঁ নাই বুলি খবৰটো আহিলে। হঠাৎ তেওঁ অসুস্থ হৈ গৈছিলে আৰু তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিলে। আৰু হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত এই মুহূৰ্তত যিটো ডাঙৰ খবৰটো আহিছে যে তেওঁ আৰু নাই। এই খবৰটো আমাৰ জুবিনদাকে অনেক ভালোবাসি, কারণ আমরা ছোট থেকে ওনার গান শুনে এসেছি। জুবিনদা সাধারণ মানুষকে বহুত ভালোবাসতো, এমনকি সাধারণ মানুষের পাশে থাকতো সবসময়, সব জায়গায়, যে কোনো পরিস্থিতিতে। জুবিনদা আমাদের ইমোশন। জুবিনদা কখনো নিজের কথা ভাবতেন না।